নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আছামিজ ক্ৰিকেট নিউজ ইউটিউব চেনেললৈ আৰু এই চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে দেৰি নকৰিব এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক যাতে আহিবলগীয়া ভিডিঅ'ৰ সকলো ধৰণৰ ন'টিফিকেশ্যন আপুনি অতি সোনকালে লাভ কৰে। বন্ধুসকল আপোনালোকে হয়তো গম পায়েই চাগে যে 18 জুনৰ পৰা ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত যি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ হ'বলৈ গৈ আছে তাৰ মাজতে এতিয়া এটা মোলৈ অথনি এটা কমেণ্ট আহিছিল যে ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত চলি থকা টেষ্ট মেচৰ অথনি এখন খেলত নিউজিলেণ্ডৰ এজন বেটছমেনে ডাবুল চেঞ্চুৰী মাৰিছে আৰু তাক লৈ ভাৰতৰ ক্ৰিকেট দলৰ কিবা বিপৰ্যয়ৰ সন্মুখীন হ'ব নেকি সেনেকৈ ধৰণে কিবা কমেণ্ট এটা আহিছিল। মই পাহৰিছোঁ কমেণ্টটো, তথাপিও মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ আৰু আজি কিছু সময় মোৰ পলম হৈছে। আনকালে মই 3টা বজাত ভিডিঅ' আপলোড কৰোঁ আৰু আজি হয়তো অলপ পলম হ'ল, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ আৰু বেলেগ একো নাই। ভাৰতৰ বাবে কোনো ধৰণৰ বিপদ নহয় বুলি ক'ম, কিয়নো ভাৰতৰ হাততো বহুত ভাল বেটছমেন আছে, কিয়নো আপোনালোকক ক'বলৈ দৰকাৰেই নাই অ'পেনিঙত জুৰিত মইন ঠাকুৰৱাল আৰু ৰোহিত শৰ্মাৰ দৰে অভিজ্ঞ বেটছমেন আছে আৰু বাহিৰৰ পৰা কিছু পৰিমাণে মাত আহি আছে, তাৰ বাবে আপোনালোকে অলপ মেনেজ কৰি ল'ব। আৰু আমি পিছলৈ যাওঁ তেনেহ'লে 1 ডানৰ কথা যদি আমি ক'বলৈ যাওঁ, টেষ্ট ক্ৰিকেটত চেতেশ্বৰ পূজাৰা আছে আৰু 2 ডানততো ক'বই নালাগে, কিং কোহলি আছে আৰু আমি বহুতো আশা কৰোঁ তেওঁৰ পৰা। আৰু 3 নম্বৰত যদি কথা ক'বলৈ যাওঁ, আজিংকা ৰাহানে আছে, ভাইচ কেপ্টেইন ভাৰপ্ৰাপ্ত অধিনায়ক। আৰু নিউজিলেণ্ডৰ কথা যদি মই ক'বলৈ যাওঁ, পোনপ্ৰথমে কেন উইলিয়ামছন, তেখেতে তেওঁলোকৰ মেইন বুলি ক'ব লাগিব, কিয়নো কাৰণ তেখেতে মাৰিলেহে এখন খেল জিকে আৰু তেখেতক যদি কেনেবাকৈ আউট কৰি দিব পাৰে তেতিয়া ভাৰতৰ জয় হোৱাটো একেবাৰে নিশ্চিত বুলি ক'ম। আৰু বেলেগো বেটছমেনৰ কথা ক'বলৈ যাওঁ, আজি বেলেগ বেটছমেন এজনৰ নিউজিলেণ্ডৰ ডাবুল চেঞ্চুৰী মাৰিছে আৰু তেখেতৰ ওপৰতো নিউজিলেণ্ডে আশা কৰিব। আৰু বলিঙত তেওঁলোকৰ বলিং বহুত উন্নত মানৰ বুলি ক'ম, কিয়নো ট্ৰেণ্ট বল্ট আছে। আপোনালোকৰ হয়তো 2019 চনৰ ৱৰ্ল্ড কাপৰ কথা মনত আছে, নিউজিলেণ্ডে ভাৰতক ছেমিফাইনেলত পৰাজিত কৰিছিল। তাৰ পৰা চাবলৈ গ'লে নিউজিলেণ্ড আৰু ভাৰতৰ মাজত সমান টক্কৰ মানৰহে হ'ব আৰু মই আশা কৰিম খেলখন অধিক ৰোমাঞ্চকৰ হয় আৰু খেলখনত ভাৰতৰ টীমে জয়লাভ কৰে। থেংক ইউ ছ' মাছ।